কাম কৰি খোৱা মানুহে, শ্ৰম কৰি খোৱা মানুহে ধুমুহাৰ লগতো নাচি বাগি যুঁজ কৰি ধুমুহাকো পৰিৱৰ্তন কৰি দিবলৈ চেষ্টা কৰে। হয়নে নহয়? এতিয়া বিজেপি চৰকাৰে অসমৰ প্ৰত্যেকজন মানুহৰ কাৰণে একোটা ধুমুহা হয়নে নহয়? হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মা এটা অত্যন্ত বেয়া ধুমুহা ঘূৰ্ণী বতাহৰ প্ৰতীক হয়নে নহয়? হয়নে নহয়? অনবৰতে হিন্দু মুছলমান, অনবৰতে মাৰিম কাটিম, অনবৰতে ঘৰ ভাঙিম, উচ্ছেদ কৰিম, এওঁলোকক গুলিয়াই মাৰিম, এওঁলোকক এনকাউণ্টাৰ কৰিম, অনবৰতে এটা ধুমুহাৰ নাম হিমন্ত বিশ্ব শৰ্মা হয়নে নহয়? হয়নে নহয়? কিন্তু হিমন্ত বিশ্ব শৰ্মাই ইমান ধুমুহা আমাৰ মাজত মেলি দিয়াৰ পাছতো অসমৰ শ্ৰমজীৱী দুখীয়া মানুহে সেই ধুমুহাৰ লগতে উঠা নমা কৰি চিন্তা কৰি আছে যে কোনদিনা আমি এই জাক ধুমুহাক লুটিয়াই সাগৰলৈ পঠিয়াই দিব পাৰিম আৰু আকৌ আমি শান্তিত থাকিব পাৰিম। বুজি পালেনে নাই? বুজি পালেনে নাই? RSS, বিজেপি, হিমন্ত বিশ্ব শৰ্মা এইবিলাক হ'ল ধ্বংসকাৰী ধুমুহাৰ নাম। হয়নে? আৰু আমি শ্ৰমজীৱী মানুহ, হিন্দুৱে কওঁ বা মুছলমানে কওঁ, খ্ৰীষ্টানে কওঁ বা জৈনে কওঁ, মিয়াই কওঁ বা আহোমে কওঁ, ব্ৰাহ্মণে কওঁ বা কলিতাই কওঁ, যি জাতিৰে মানুহ নহওঁ কিয় আমি শ্ৰমজীৱী মানুহে সেই ধুমুহা থকাৰ পাছতো এতিয়াও আশা জীয়াই ৰাখিছোঁ। ধুমুহাত আমাৰ চব খতম হৈ গৈছে। কেতিয়াবা ঘৰ ভাঙি দিছে, কেতিয়াবা ল'ৰাটোক চোৰ বুলি ধৰি নি ৰাতিয়ে পুলিচে গুলিয়াই মাৰি দিছে। কোনো শ্ৰমজীৱী মানুহ গুৱাহাটীলৈ গৈ ইয়াৰ পৰা জনিয়াৰ পৰা এজনো মানুহ গুৱাহাটীলৈ বাছখনতো শান্তিৰে যাবলৈ ভয় কৰে। কৰে নে নকৰে? যদি দাড়ি আছে, যদি লুঙি আছে, যদি টুপি আছে, যদি মুছলমান চেহেৰা আছে, তেওঁ বাছত যাবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ভয় কৰে। কৰে নে নকৰে? কৰে নে নকৰে? হিমন্ত বিশ্ব শৰ্মাই আমাৰ মূৰৰ ওপৰত এটা ধুমুহাৰ সৃষ্টি কৰিব খুজিছে আৰু হিমন্ত বিশ্ব শৰ্মাক বুঢ়া আঙুলি দেখুৱাই অসমৰ সকলো ৰাইজে কৈছে যে 2026 তোমাক আমি ধুমুহাৰ লগত উৰুৱাই পঠিয়াই দিম। 2026 তোমাক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম। তোমাৰ নিচিনা ধুমুহাৰ লগত খেলিয়াই আমি ডাঙৰ হৈছো আৰু তোমাৰ নিচিনা ধুমুহা আমি বহুত জাক পাৰ কৰিছো। এই জাক ধুমুহাও আমি পাৰ কৰিব পাৰিম। হয়নে নহয়? হয়নে নহয়? জুবিন দাদে কৈছে, জুবিন দাই সেইটোৱে কথাই কৈছিলে, সেইটো অকণমান আঁতৰাই দিয়কচোন, সেইটো নমাই দে। মানুহৰ মুখখিনি চাই থাকো। হয়নে নহয়? কথাটো বুজি পাইছানে নাই? জুবিন দা আৰু এজন সাধাৰণ গায়কৰ মাজৰ পাৰ্থক্যটো কি? জুবিন দা